নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যদি টকা পইচাৰ সমস্যা দূৰ কৰিব বিচাৰে, ব্যৱসায়ত উন্নতি হোৱাটো বিচাৰে, তেনেহ'লে অহা কালিলৈ মানে 25 জুনৰ দিনা কৰিব পাৰে এটা বিশেষ উপায়, আৰু এই উপায়টো আপুনি অহা কালিলৈ মানে 25 জুনৰ ৰাতি কৰিব লাগিব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এটুকুৰা বগা কাগজ আৰু এটা ৰঙা ৰিফিল বা চিয়াহীৰ এটা কলম বা ৰঙা ৰঙৰ যিকোনো স্কেটচ পেন হ'লেও হ'ব। উপায়টো অহাকালিলৈ সন্ধিয়া কৰিব। সন্ধিয়া চাকি দিয়াৰ পিছত বা যিকোনো সময়ত ৰাতি 9 বজাৰ পিছতো কৰিব পাৰে। আৰু যেতিয়াই আপুনি পাৰিব গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি চিত্ৰত দেখা এই মন্ত্ৰটো আপুনি এই কাগজ টুকুৰাত লিখিব। তাৰ তলত যে দেখিছে সংখ্যা, যেনেকৈ দেখিছে সেই সংখ্যাকেইটা লিখি দিব, আৰু তাৰ একেবাৰে তলত ঘৰৰ যিজনে টকা পইচা উপাৰ্জন কৰে তেওঁৰ নাম লিখিব। যদি আপোনালোক দুজনে টকা পইচা উপাৰ্জন কৰে তেনেহ'লে দুইজনৰে নাম লিখিব, বা যদি ঘৰত কেৱল এজনে টকা পইচা উপাৰ্জন কৰে তেনেহ'লে তেওঁৰ নাম লিখিব। আৰু লিখাৰ পিছত কাগজখন আপুনি জাপি দিব 4 ভাঁজ কৰি, আৰু এতিয়া ভগৱানৰ চৰণত থৈ দিব, গোটেই ৰাতিৰ বাবে থৈ দিব। কাগজৰ টুকুৰাটো আপুনি তাতেই থৈ দিব পাৰে স্থায়ীভাৱে, আৰু নহ'লে আপুনি পিছদিনাখন নি নিজৰ মানি বেগত বা যিজনে ঘৰৰ টকা পইচা উপাৰ্জন কৰে তেওঁৰ মানি বেগত থৈ দিব পাৰে। এইদৰে এই উপায়টো কৰাৰ পিছত আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু টকা পইচা আহিবলৈ ধৰিব। যদি উপাৰ্জনৰ কোনো ৰাস্তা নাই পোৱা তেনেহ'লে উপাৰ্জনৰ ৰাস্তা বিচাৰি পাব। যদি ব্যৱসায় কৰে তেনেহ'লে ব্যৱসায়তো উন্নতি হ'ব। মন্ত্ৰটো হৈছে ওম লক্ষ্মী নাৰায়ণ নমো নমঃ। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।